বাঙালি ঐক্য জিন্দাবাদ 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 সারা আসাম বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ 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 সারা আসাম বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ 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 যোৱা 24 তাৰিখে দেওবাৰে আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু মহানগৰ সমিতিৰ সহযোগত ৰবীন্দ্ৰ নজৰুল বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠান আমি ইতিমধ্যে আয়োজন কৰা হৈছিল আৰু তাত 50 গৰাকীৰ ওপৰত ছাত্ৰ ছাত্ৰী আমাৰ অভিনন্দন জনোৱা হৈছিল। অভিনন্দন জনোৱাৰ লগত আৰু কিছুমান বাকী আছিল, তেখেতলোকত আমি ঘৰ গৈ মিলি তেখেতলোকক আমি সম্বৰ্ধনা প্ৰদান কৰা হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ ওপৰত সদায় সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কাম কৰি যাব আৰু বিভিন্ন সমস্যা সমাজৰ বিষয়ে জড়িত সমস্যাৰ ওপৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কাম কৰি যাব আৰু এই অনুষ্ঠান আমি প্ৰতি বছৰে পালন কৰা হয়। বিভিন্ন জিলাতে এই অনুষ্ঠান পালন কৰা হয় আৰু বহুত ছাত্ৰ ছাত্ৰী এনেকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল এনেকৈ আছে। আমিও চৰকাৰক আহ্বান কৰিম, যিসকল মেধা ছাত্ৰ ছাত্ৰী আছে তেখেতলোকৰ আচলতে মানে আৰ্থিক খুব দুৰ্বল, আচলতে চৰকাৰে এই বস্তুখিনিৰ ওপৰত নজৰ ৰাখি মেলি ছাত্ৰ ছাত্ৰীসকলক মানে আপোনাৰ সহায় প্ৰদান কৰিব লাগে। আচলতে সেই ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত, গতিকে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এটাই কামনা কৰে, চৰকাৰ যিসকল পিছপৰা ছাত্ৰ ছাত্ৰী আছে সেইসকলক আৰ্থিকভাৱে সহযোগিতা কৰিব লাগে আৰু আমিও ইতিমধ্যে বহুত ছাত্ৰ ছাত্ৰীক সহযোগ আগবঢ়াইছোঁ আৰু অনাগত দিনত আগবঢ়াই যাম আৰু প্ৰতি বছৰে আমি এনেধৰণৰ সুন্দৰকৈ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত আমি সদায় সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কাম কৰি যাম।